সামগুৰিত আজব ঘটনা ইভিএম মেচিনে খোৱালে জ্বলা-কলা ভোট দিলে 7 জনে ভোট পৰিল 57 জনৰ আজব দেশৰ গজব কাহিনী কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত সামগুৰি পহুকটা পানীগাঁও 228 নং ভোট গ্ৰহণ কেন্দ্ৰত অথন্তৰ বিসংগতিপূৰ্ণ ইভিএম মেচিনত ভোট দিলে 7 জনে ভোট পৰিল 57 জনৰ পুৰা 7 বজাতে মুকুল শেষ হৈছে তাৰপিছত 7 বজাৰ পৰা আমি ভোট আৰম্ভ কৰিছোঁ কিন্তু 7:15 মানত চাইছোঁ আমাৰ টোটেলটো অকণমান ইফাল কিহৰ কাৰণে হৈছে টোটেলটো আমি চাইছিলোঁ মানে অলপ ইফাল আছে কিমানটাই দিছিলে কিমানজন ওলাইছিল মাত্ৰ 6 জনে আহে ভোট কাষ্ট কৰিছে কিমান ওলাইছিল তেতিয়া ওলাওঁতে সঠিক সংখ্যাটো মোৰ মনত নাই কিন্তু 57 নেকি তেনেকুৱা কিবা এটা ওলাইছে তাৰপিছত মানে 7 জনে দিওঁতে 57 দিয়া আমি ছেক্টৰ ছাৰক জনালোঁ ছেক্টৰ ছাৰে পৰামৰ্শ মতে আমি বন্ধ কৰি দি আকৌ আমি কৰিছোঁ CRC কৰি ভোটখিনি ডিলাইট কৰি তাৰপিছত আমি আকৌ আৰম্ভ কৰিছোঁ ইফালে একাংশ লোকৰ তৎপৰতাত ধৰা পৰিল ইভিএম মেচিনৰ বিসংগতি 7 জন লোকে ভোট দি ঘৰলৈ যোৱাৰ লগে লগে বন্ধ কৰা হ'ল ভোট গ্ৰহণ পৰ্ব 7 জনে ভোট দিওঁতেই অতিৰিক্ত 57 জনৰ ভোট বন্দী হয় ইভিএম মেচিনটোত প্ৰথমবাৰ দি আহিলোঁ 7:10-15 এনেকুৱা মানত দিছোঁ 2 নম্বৰতে 3 নম্বৰতে দিছোঁ দি আহিলোঁ এতিয়া মই একো গম নাপালোঁ তাৰপিছত আকৌ আহি মানে চাহ একাপ বনাই খাই থাকোঁতে এইফালৰ পৰা পুনেহেল কিবা গণ্ডগোল হৈছে বুলি ক'লে যে আপুনি যাব লাগে মোক মাতিলে গ'লোঁ যোৱাৰ পিছত আকৌ দ্বিতীয়বাৰ তেনেকৈ ভোটটো দি থৈ আহিলোঁ নম্বৰটো সুধিছোঁ আৰু 1038 বুলি কৈছোঁ তাৰপিছত আগৰ নিচিনাকৈ এনেকৈ ভোটটো দিছোঁ পুলিচ আছে থানাৰ পুলিচ সকলো আছে চব আছে পুলিচ অফিচাৰো আহিছে কিন্তু ইভিএমটো অকণ গণ্ডগোলৰ কাৰণে সেইটো হৈছিলে মাত্ৰ 3 জনে 4 জনে দিছে ভোট তাৰপিছতে আকৌ গোটেই ডিলিট কৰি দি আকৌ নতুনকৈ কৰা হৈছে কৰিছোঁ যেতিয়া আমাৰবোৰ শ্ব' কৰা নাই তাত দেখিছে যে বেলট পেপাৰবোৰ পৰা নাই তাত নাই পৰা কাৰণেতো আকৌ দিব লগা হ'ব ইফালে 1 ঘণ্টা পলমকৈ ইভিএম মেচিন মেৰামতি কৰি পুনৰ ভোট গ্ৰহণ আৰম্ভ কৰা হয় ভোট দি ঘৰলৈ যোৱা 7 জন লোকক ঘৰৰ পৰা পুনৰ মাতি আনি দ্বিতীয়বাৰৰ বাবে ভোট প্ৰদান কৰোৱা হয় এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সামগুৰিত সামগুৰিৰ পৰা বচ্চন এনজেড ফকৰ ৰিপৰ্ট প্ৰথম খবৰ